নমস্কাৰ আজি কোনো মিউজিকৰ ভিডিঅ' নহয় এইটো এটা ৰেচিপি মই শিকিছিলোঁ মোৰ বন্ধু এজনৰ পৰা পনীৰৰ প্ৰথমতে এয়া মই লৈ লৈছোঁ বিলাহী কাজু আদা নহৰু পিঁয়াজ আৰু জলকীয়া বন্ধু বান্ধৱীসকল ভাড়া ৰুমত থাকি অলপ ৰন্ধা বঢ়া কৰিবলৈ শিকিছোঁ এতিয়া আপোনালোকে কেতিয়াবা ভাড়া ৰুমত থাকিছে নেকি মোক জনাবচোন বাৰু কমেণ্ট কৰি কেৰাহীত অলপ তেল গৰম কৰি ল'লোঁ আৰু মিক্সিত তৈয়াৰ কৰা পেষ্টখিনি আমি ইয়াতে দি দিলোঁ এতিয়া হেতাৰ সহায়ত পেষ্টখিনি কিছু সময় লাৰি থাকিম আৰু এনেদৰে কিছু সময়ৰ বাবে এইখিনি আমি ভাজি ল'ম ইয়াৰ পিছত মই প্ৰয়োজন অনুসাৰে ইয়াত হালধি আৰু নিমখ এড কৰিম গ্ৰেভিখিনি প্ৰায় তৈয়াৰ হোৱাৰ পিছত টুকুৰা টুকুৰকৈ কাটি থোৱা পনীৰবোৰ ইয়াত আমি দি দিম আৰু এইখিনি কিছু সময় গৰম হ'বৰ বাবে এৰি দিম আগতে মোৰ ৰন্ধা বঢ়াৰ প্ৰতি ইণ্টাৰেষ্ট একেবাৰে নাছিল কিন্তু এতিয়া ৰুমমেটজনক দেখি অলপ ইণ্টাৰেষ্ট আহিছে এই বিষয়টোৰ ওপৰত আৰু ভালো লগা হৈছে অলপ যদিও মই ইমান নাজানো তথাপি ভাল লগা হৈছে একেবাৰে শেষত আমি অলপ মেগী মছলা এড কৰিব পাৰোঁ সোৱাদটো কিছু পৰিমাণে বঢ়োৱাৰ বাবে এইখিনি কৰাৰ পাছতেই পনীৰৰ ৰেচিপিটো প্ৰায় কমপ্লিট হৈছে বন্ধু বান্ধৱীসকল আৰু একো বনাই থকাৰ শক্তি মোৰ দেহত নাই বহুত ভাগৰি পৰিছোঁ যথেষ্টখিনি কাম কৰিছোঁ তাৰপিছত আহি এই ৰেচিপিটো বনাইছোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই